মুকলি কৰিছে প্ৰথম কিস্তিৰ ধন মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই নিযুত মইনা আঁচনিৰ ধন কোন কেইগৰাকী ছাত্ৰীয়ে নাপাব বা কোন কেইগৰাকী ছাত্ৰীয়ে পাব তাক লৈ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত বিশেষ মন্তব্য কৰিছে কলেজত পঢ়ি থকাৰ সময়ত যি ছাত্ৰীয়ে বিয়াত বহিব সেই ছাত্ৰীয়ে কিন্তু নাপাব নিযুত মইনা আঁচনিৰ ধন আৰু বিশেষকৈ ছাত্ৰসকল বা লৰাসকলক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এইবাৰ বাজেটত এক বিশেষ আঁচনি অনা হ'ব কেৱল লৰাসকলৰ বাবে এই মুহূৰ্তত সবিশেষ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা বিশেষ খবৰ লৰাবিলাকৰ বাবে ভাল খবৰ বা ছাত্ৰসকলৰ বাবে এটা ভাল খবৰ আমি জনাই আছো আজি নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰাৰ সময়ত কেইবাটাও বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গৰম বন্ধ চলি থকাৰ সময়ত নিযুত মইনা আঁচনিৰ ধন নাপাব প্ৰতি মাহৰ 11 তাৰিখে দিনৰ 11 বজাত ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন বছৰটোৰ পাঠদান যি মাহত চলি থাকিব সেই মাহতহে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন ডিগ্ৰী পঢ়ি থকাৰ সময়ত বিয়া হোৱা ছাত্ৰীয়ে এই ধন লাভ নকৰিব বিশ্ববিদ্যালয়ৰ ছাত্ৰী বিয়াত বহিলেও এই আঁচনিৰ ধন লাভ কৰিব কলেজত পঢ়ি থকা ছাত্ৰীয়ে যদি বিয়া হয় তেনেহলে ধন নাপাব কিন্তু ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত কথাটো হুকিয়া পোষ্ট গ্ৰেজুৱেচনৰ সময়ত লাভ কৰিব বিয়া হলেও ছাত্ৰীয়ে নিযুত মইনাৰ ধন বিশেষকৈ ভেঞ্চাৰ স্কুল বা যিসমূহ কলেজ আছে ভেঞ্চাৰ কলেজ সেই কলেজসমূহত পঢ়ি থকা ছাত্ৰীসকলৰ কথা অহা মাহত চিন্তা কৰিব হিমন্ত চৰকাৰে আমি জনাই আছো 1,59,093 গৰাকীকৈ ছাত্ৰীলৈ আজি আৰ্থিক অনুদান প্ৰদান কৰিছে হিমন্ত চৰকাৰে খানাপাৰাত আঁচনি মুকলি কৰি অনুষ্ঠানটোত কেইবাটাও বিশেষ মন্তব্য কৰিছে বা বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই আছো এটা বিশেষ খবৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোত মন্তব্য কৰিছে নিযুত মইনা আঁচনিক লৈ যে অসমৰ আঁচনিৰ জৰিয়তে বহু শিক্ষাৰ্থী লাভান্বিত হৈছে বিশেষকৈ যেহেতু নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক সাইকেল দিয়াৰ কথাও আজিৰ দিনটোত ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক স্নাতক পৰ্যায়ত ইতিমধ্যে নামভৰ্তি বিনামূলীয়া সেই ক্ষেত্ৰতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাই আছো নিযুত মইনা আঁচনিৰ যিসমূহ ফাৰ্ষ্ট ইয়েৰ বা একাদশ শ্ৰেণীৰ ছাত্ৰী তেওঁলোকৰ একাদশ শ্ৰেণীৰ ছাত্ৰীৰ বাবে নৱেম্বৰৰ 11 তাৰিখে জমা হ'ব ধন অৰ্থাৎ আমি জনাই আছো প্ৰতি মাহৰ 11 তাৰিখে দিনৰ 11 বজাত ছাত্ৰীৰ একাউণ্টত পুনে নিযুত মইনা আঁচনিৰ ধন সোমাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে একাদশ শ্ৰেণী পাছ কৰালৈকেহে এই ধন লাভ কৰিব বুলি কৈছে যদি একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰে বা পাছ কৰিব নোৱাৰে তেনেহলে কিন্তু নিযুত মইনা আঁচনিৰ ধন নাপায় ক্লাছ যদি নকৰে পঢ়া এৰি দিয়ে তেনেহলে বা কিবা অভিযোগ থাকে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে সেই ধন নিযুত মইনা আঁচনিৰ ধন সেই গৰাকী ছাত্ৰীয়ে নাপাব আমি পুনৰবাৰ জনাইছো ফাৰ্ষ্ট ইয়েৰৰ পৰা সেকেন্ড ইয়েৰ পাছ নকৰিলে উত্তীৰ্ণ নহলে এই ধন নাপাব ক্লাছ যদি নকৰে কলেজত বা বিদ্যালয়ত তেতিয়াও আপুনি এই ধন নাপাব পঢ়া বাদ দিলে বা কিবা অভিযোগ থাকিলে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে তেনেহলে এই আঁচনিৰ ধন লাভ নকৰিব যেহেতু গৰম বন্ধ 2 মাহ থাকে আৰু সেই 2 মাহ বন্ধৰ যি 2 মাহ সেই 2 মাহত এই আঁচনিৰ ধন লাভ নকৰে ছাত্ৰীসকলে স্নাতক পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি মাহে এই আঁচনিৰ ধন লাভ কৰিব গ্ৰেজুৱেচন কৰি থকাৰ সময়ত যদি কোনো ছাত্ৰীয়ে বিয়াত বহে তেনেহলে এই আঁচনিৰ ধন তেওঁলোকে আৰু লাভ নকৰে কিন্তু ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত বা পোষ্ট গ্ৰেজুৱেচন কৰা ছাত্ৰীৰ ক্ষেত্ৰত এই কথাটো হুকিয়া বিয়াত বহিলেও এই আঁচনিৰ ধন লাভ কৰিব ইউনিভাৰ্সিটিৰ ছাত্ৰীসকলে আৰু তেওঁ মন্তব্য কৰিছে বিশেষকৈ ছাত্ৰসকলৰ বাবে যে এইবাৰ বাজেটত ছাত্ৰসকলৰ বাবে বা লৰাৰ বাবেও এখন বিশেষ আঁচনিৰ চিন্তা চৰ্চা কৰা হৈছে বা এখন বিশেষ আঁচনি অনা হ'ব মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ ভাষণ প্ৰসংগত কি কৈছিল শুনোৱা হওক সকল ছাত্ৰী পঢ়ি আছো অসমৰ আন ঠাইত আজি এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যেহেতু ব্যৱস্থা নাই অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে
যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম কেতিয়ালৈকে পাম যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰো তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়া হলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেইকাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা আজি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰীলৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত ল'ৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখোজো এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব হয়নে কয় না এইটো কথা
ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছোঁ যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব